ডিয়াৰ ষ্টুডেণ্ট, তোমালোকৰ হাফ ইয়াৰলি এক্সাম লগতে HSLC 2026ত 8 প্ৰকাৰৰ MCQ প্ৰশ্ন আহিব। এই বিষয়ে এটা এটাকৈ এক্সাম্পলৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমটো টাইপ হৈছে ষ্টেটমেণ্ট বেছ MCQ। ষ্টেটমেণ্ট বেছ MCQবোৰ হৈছে এ কুৱেশ্যন অৰ্থাৎ এটা কুৱেশ্যন হুৱেৰ ইউ ৰিড এ ষ্টেটমেণ্ট, য'ত তোমালোকে এটা ষ্টেটমেণ্ট অৰ্থাৎ উক্তি পঢ়িবা আৰু চ'জ দ্য কাৰেক্ট এনচাৰ, আৰু তাৰ ওপৰত বেছ কৰি তোমালোকে এটা শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব। এক্সাম্পল, লেন্সো বিলিভড, লেন্সই বিশ্বাস কৰিছিল দ্য ৰেইন উড কাম, যে বৰষুণ আহিব, বিকজ ইয়াৰ এগেইনষ্টত কিন্তু 4টা পইণ্ট আছে। এই 4টা পইণ্টৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইটো তোমালোকে লিখিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, হি চ, তেওঁ দেখিছিল ক্লাউডছ অৰ্থাৎ মেঘ। তেওঁ মেঘ দেখিছিল, যাৰ কাৰণে তেওঁ বিশ্বাস কৰিছিল যে বৰষুণ আহিব। দ্বিতীয় নম্বৰ টাইপৰ প্ৰশ্ন হৈছে এছাৰশ্যন এণ্ড ৰিজনিং। এছাৰশ্যন এণ্ড ৰিজনিং মানে কি? এছাৰশ্যন এণ্ড ৰিজনিঙত তোমালোকক দুটা ষ্টেটমেণ্ট দিয়া হ'ব। সেই দুটা ষ্টেটমেণ্টে চাই তোমালোকে ক'ব লাগে যে কোনটো শুদ্ধ হয় আৰু কিয় শুদ্ধ হয়। এক্সাম্পল হিচাপে ইয়াতে কোৱা হৈছে এছাৰশ্যন এ, লেন্সো ৱাজ ছেড, লেন্সয়ে দুখিত আছিল আফটাৰ দ্য ৰেইন অৰ্থাৎ বৰষুণৰ পিছত। লেন্সয়ে বৰষুণৰ পিছত দুখিত হৈ আছিল। ৰিজন আৰত কোৱা হৈছে হিজ ক্ৰপছ ৱেৰ ডেষ্ট্ৰইড বাই হেইলষ্টোন, হেইলষ্টোনৰ দ্বাৰা তেওঁৰ যি ক্ৰপ আছে সেই ক্ৰপ ডেষ্ট্ৰইড হৈছিল, যাৰ কাৰণে লেন্সয়ে দুখিত হৈ আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ, বথ এ এণ্ড আৰ অৰ্থাৎ এছাৰশ্যন এণ্ড ৰিজনিং আৰ ট্ৰু এণ্ড আৰ এক্সপ্লেইন এ, অৰ্থাৎ যিটো ৰিজনিং দিয়া আছে, যিটো ৰিজন দিয়া আছে, সেই ৰিজনে এছাৰশ্যনক শুদ্ধ বুলি প্ৰমাণিত কৰিছে। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব এ অপশ্যন। তাৰ পিছৰটো টাইপৰ প্ৰশ্ন হৈছে মেথছ দ্য কলমন। ইয়াতে তোমালোকৰ 4টা পইণ্ট দিয়া থাকিব। এনেকুৱা ধৰণৰ পইণ্ট কিন্তু তোমালোকে আগতেও পাইছিলা। ইয়াতে কোৱা হৈছে যে লেন্সো, লেন্সৰ লগত কি ইয়াতে মিলিব? ফাৰ্মাৰ, চি নম্বৰ অপশ্যন। পোষ্ট মাষ্টাৰ, ইয়াৰ লগত কি মিলিব? এ, পোষ্ট অফিচ। এনেকৈ তোমালোকে মিলাই লিখিব লাগিব। তাৰ পিছৰটো টাইপৰ MCQ হৈছে সিকুৱেন্স টাইপ বেছ MCQ। ইয়াতে কি হ'ব? তোমালোকক কিছুমান চেণ্টেন্স দিব নাইবা শব্দ দিব, সেইবোৰ ক্ৰমিকভাৱে সজাব লাগিব। যেনেকৈ arrange the events, লেন্সো prayed for rain, লেন্সো wrote a letter, hailstones destroyed crops, postmaster collect money। ইয়াৰ অৰ্ডাৰটো কি হ'ব? 1, 3, 2 and 4। এনেদৰে কিন্তু তোমালোকৰ এই বছৰ প্ৰশ্ন অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ পিছৰটো টাইপৰ MCQ হৈছে মাল্টিপুল চিলেকশ্যন MCQs। এনেকুৱা টাইপৰ MCQ কেৱল মাত্ৰ এটা শুদ্ধ উত্তৰ নাথাকে, এটাৰ উপৰিও কেইবাটাও কাৰেক্ট এনচাৰ থাকিব পাৰে। যেনেকৈ কোৱা হৈছে হোৱাই ডিড লেন্সো ৰাইট এ লেটাৰ, যে লেন্সই কিয় লেটাৰ লিখিছিল, অৰ্থাৎ কিয় লেন্সই চিঠি লিখিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি আৰু চি। কাৰণটো হৈছে বি নম্বৰত কোৱা হৈছে টু আস্ক গড ফৰ মানি, তেওঁ টকাৰ কাৰণে ভগৱানলৈ চিঠি লিখিছিল। আন এটা হৈছে চি, বিকজ হিজ ক্ৰপছ ৱেৰ ৰুইনড, তেওঁৰ যি ক্ৰপ আছে ক্ৰপ ধ্বংস হৈছিল, তাৰ কাৰণে কিন্তু চিঠি লিখিছিল। তাৰ পিছৰ টাইপৰ MCQ হৈছে ষ্টিমুলাছ বেছড MCQ। ষ্টিমুলাছ বেছড MCQবোৰ হৈছে যে তোমালোকৰ কিতাপৰ পৰা কিছুমান ফটো নাইবা কিছুমান পেজেছ ইয়াতে তুলি দিব নাইবা পেৰাগ্ৰাফ তুলি দিব, তাৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন দিব পাৰে। যেনেকৈ কোৱা হৈছে ইট ইজ ডিউৰিং দ্য মিল এজ লেন্সো হেড প্ৰেডিক্টেড বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, লেন্সোছ প্ৰেডিকশ্যন ৱাজ ৰাইট। তাৰ পিছৰ টাইপৰ MCQ হৈছে চিম্পুল MCQ। এইবোৰ একেবাৰে সহজ MCQ, তোমালোকৰ ডাইৰেক্ট বুকৰ পৰা থাকিব। যেনেকৈ কোৱা হৈছে হু ৰোড এ লেটাৰ টু গড, যে এ লেটাৰ টু গড এইটো কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি নম্বৰ। তাৰ পিছৰ টাইপৰ MCQ হৈছে
পেজেছ বেছড MCQ তোমালোকৰ কিতাপৰ পৰা এটা পেজেছ অৰ্থাৎ এটা প্যাৰাগ্ৰাফ তুলি দিব আৰু সেই প্যাৰাগ্ৰাফৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে যেনেকৈ দ্য হাউচ দ্য অনলি ওৱান ইন দ্য ইণ্টায়াৰ ভেলি যে সমগ্ৰ ভেলীৰ ভিতৰত কেৱল মাত্ৰ এটা ঘৰ আছিল সেট যেটো স্থাপিত হৈ আছিল অন দ্য ক্ৰেষ্ট অফ এ ল হিল যে এটা পাহাৰৰ ওপৰত হেতু স্থাপিত হৈ আছিল এই প্যাৰাগ্ৰাফৰ ওপৰত বেছ কৰি কেইবাটাও প্ৰশ্ন থাকিব পাৰে কিন্তু মই ইয়াতে এটা প্ৰশ্ন এড কৰিছো হেয়া হৈছে where was লেন্সৰ হাউচ লোকেটেড যে লেন্সৰ যি ঘৰ আছে সেই ঘৰ ক'ত অৱস্থিত on a low hill অৰ্থাৎ যে এটা পাহাৰৰ ওপৰত হেতু অৱস্থিত হৈ আছিল এনেদৰে তোমালোকৰ এই টাইপৰ প্ৰশ্ন মেট্ৰিক লগতে হাফ ইয়াৰলি এক্সাম লগতে প্ৰি ফাইনাল এক্সামত আহিব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে চাই যাবা তোমালোকে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় তোমালোকে পাই থাকা